যিসকল নতুন ছাত্ৰ ছাত্ৰী আহিছে সেইসকলে তেনে এটা সপোন লৈ আহিছে কানৈ এই পৰিয়ালত যোগদান কৰিবলৈ আহিছে। গতিকে মই তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ কাৰণে সকলোকে কামনা কৰিছোঁ আৰু তেওঁলোকৰ সপোনেৰে গৈ সমাজখনক শক্তিশালী কৰিব, দেশখনক শক্তিশালী কৰি তুলিব। আমি এটা কথা সদায় অনুভৱ কৰি আহিছোঁ যে যদি আমি আকাশখন চুব বিচাৰোঁ তেতিয়াহ'লে আমি এজোপা গছৰ ওপৰত উঠিব পাৰোঁ। আমাৰ উচ্চাকাংক্ষা বা আকাংক্ষা সদায় বেছি হ'ব লাগিব। আমি নিজৰ জীৱনটোক ভাল পাব লাগিব আৰু নিজৰ জীৱনটোক ভাল পোৱাৰ মাজেৰে সমাজখনক বা দেশখনক ভাল পাবলৈ শিকিব লাগিব। আমি নিজক বিচাৰি উলিয়াব লাগিব। হু এম আই? যিসকল নতুনকৈ ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে সন্ধান কৰক, নিজকে বিচাৰি উলিয়াওক যে আচলতে মই কোন। যদি মই কোন সেইটো আৱিষ্কাৰ কৰিব পাৰে, নিজকে আৱিষ্কাৰ কৰিব পাৰিলে মই ভাবোঁ সমাজখনক আৱিষ্কাৰ কৰিব পাৰিব আৰু দেশখনকো আৱিষ্কাৰ কৰিব পাৰিব। গতিকে নিজক পৰিৱৰ্তন কৰিবলৈ হ'লে নিজক প্ৰথমে আৱিষ্কাৰ কৰি ল'ব লাগিব। আমাৰ ইমান এটা শক্তি আছে, সেই শক্তিটোৰে আমি সকলো জয় কৰিব পাৰোঁ। আমাৰ মনটো ইমান শক্তিশালী, সেই শক্তিশালী মনটোৱে যদি ইচ্ছা কৰোঁ যে আমি যি মন যায় তাকে কৰিব পাৰোঁ, যি হ'ম বুলি ভাবোঁ তাকে হ'ব পাৰোঁ। গতিকে সেই শক্তিশালী মনটোক যদি আমাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলে সঠিক কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকে এই মহাবিদ্যালয়ৰ এই পৰিয়ালটোলৈ আহি আমাৰ এই অনুষ্ঠানটো সুবিধা কৰাটো সাৰ্থকতা থাকিব। মই বৰ বেছি দীঘলীয়া নকৰোঁ। আমাৰ দুগৰাকী আমি ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছিলোঁ, তেওঁলোকে আজি ক'ব। বিশেষকৈ আমাৰ প্ৰাঞ্জল চাংমাই ছাৰৰ মই যিটো তেওঁৰ ইমান ব্যস্ততা, সেই ব্যস্ততা নেওচি তেওঁ আমাৰ মাজলৈ আহিছে আৰু আমাৰ মহাবিদ্যালয়খনক বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰী বা বিভিন্ন কাম কাজত তেওঁ সহায় কৰি আহিছে। এজন প্ৰাক্তন ছাত্ৰ হিচাপে নহয়, তেওঁ এটা উদ্যোগৰ গুৰিয়াল হিচাপে, নেতা হিচাপে তেওঁ কিন্তু যিখিনি দায়িত্ব কৰ্তব্য সেইখিনি কৰি গৈছে। মই তেওঁৰ এই উপস্থিতিৰ বাবে ধন্যবাদ জনাইছোঁ আৰু গোপাল হাজৰিকা ছাৰক মই অনুৰোধ কৰাৰ লগে লগে তেখেতে সন্মতি দিলে আৰু তেখেতকো মই ধন্যবাদ জনাইছোঁ। আৰু কানৈ ছাৰক মই ৰাতিপুৱা ফোন কৰিছিলোঁ, নেপালত, কিন্তু আকৌ আহি খবৰ লৈছোঁ তেওঁ আহি সময়মতে উপস্থিত হৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে নতুনকৈ আহিছে সেইসকলে জনাটো উচিত, কানৈ মহাবিদ্যালয়ত সদায় মিনিট আৰু ছেকেণ্ডৰ মতে হয়। সদায় অনুষ্ঠানবিলাক আমি মিনিট ছেকেণ্ড হিচাপ ৰাখি আৰম্ভ কৰোঁ। গতিকে সেই কথাটো মনত ৰাখিব লাগিব আৰু সেইটো কথা মই এইকাৰণে কৈছোঁ যে আমি সময়ক ভাল পাব লাগিব। সময়ক ভাল পাব জনাজনে আচলতে জীৱনটোক ভাল পায়। জীৱনটোক ভাল পোৱা মানুহে সমাজখনক বা দেশখনক ভাল পাব পাৰে। গতিকে সময়ক ভাল পাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তেনে লক্ষ্য উদ্দেশ্য আদৰ্শৰে তেওঁলোকে আগুৱাই যাব বুলি মই অনুভৱ কৰিছোঁ। আৰু বৰ বেছি দীঘল নকৰোঁ, মই এইখিনিকে কৈ নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছোঁ আৰু ছাত্ৰগত সভাই যি উদ্যোগ লৈছে, যি পদক্ষেপ লৈছে আৰু কানৈ মহাবিদ্যালয়ৰ এইখন প্ৰথম অট'নমাছ হোৱাৰ পিছত প্ৰথম নৱাগত আদৰণি সভা। আৰু আমি ভাবিছিলোঁ যে এটা নাম দিম আৰু মই দুদিনমান নাছিলোঁ গুৱাহাটীলৈ যোৱাৰ কাৰণে, কিন্তু সঞ্জীৱন বুলি দিছে। মোৰ ভাল লাগিছে যে নামটো যিসকলে নিৰ্বাচন কৰি নিদিয়ক, মোৰ উপস্থিতি নাছিলে যদিও সঞ্জীৱন নামেৰে যিটো নামাকৰণ কৰিছে মই ভাল পাইছোঁ আৰু সেইকাৰণে মই ভাবোঁ আমি সঞ্জীৱনৰ লক্ষ্য উদ্দেশ্য পূৰণ কৰাত সকলোৱে একাত্মভাৱে আগুৱাই যাব লাগিব। এইখিনিকে কৈ মোৰ অনুভৱ শেষ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি আনৰ বক্তৃতা শুনিম, কথা শুনিম আৰু এবাৰ ব্যতিক্ৰমী ধৰ্মেৰে আমাৰ কাৰ্যসূচীও উপভোগ কৰিম। ধন্যবাদ। মাননীয়